বিশ্বনাথত উপস্থিত জিলাখনৰ অভিভাৱক মন্ত্ৰী ডাক্তৰ ৰণোজ পেগু জিলা আয়ুক্ত সন্মিলন কক্ষত জিলাখনৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত মিলিত হয় মন্ত্ৰীগৰাকী। বৈঠকত জিলাখনৰ বিভিন্ন বিভাগৰ কাম কাজৰ অগ্ৰগতি সম্পৰ্কে বুজ লয়, বিশেষকৈ বানপানী আৰু গৰাখহনীয়া ৰোধৰ ক্ষেত্ৰত গ্ৰহণ কৰা প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। মন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে যে বিশ্বনাথ জিলাত বান আৰু খহনীয়া ৰোধৰ বাবে চৰকাৰ তথা জিলা প্ৰশাসন সম্পূৰ্ণৰূপে প্ৰস্তুত হৈ আছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱা 2021 চনত মুখ্যমন্ত্ৰীত্বৰ দায়িত্ব লৈ তেওঁ এটা অনুশীলন আৰম্ভ কৰিছিল যে প্ৰত্যেকখন জিলাত একোজনকৈ গাৰ্জেন মন্ত্ৰী, নিৰ্দিষ্ট এখন জিলাৰ এজন গাৰ্জেন মন্ত্ৰী। আৰু দ্বিতীয়বাৰ নিৰ্বাচিত হোৱাৰ পাছত তেখেতে মোক গোলাঘাট আৰু বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰী ৰূপে দায়িত্ব দিছে। আৰু অভিভাৱক মন্ত্ৰীৰ মূল দায়িত্ব তেখেত জিলাখনৰ প্ৰশাসন আৰু ৰাজ্য চৰকাৰ তাৰ মাজত এটা ব্ৰিজ হিচাপে তেখেত গাৰ্জেন মন্ত্ৰীজনে কাম কৰে। অসম চৰকাৰৰ যিসমূহ ফ্লেগশ্বিপ স্কিম আছে সেই ফ্লেগশ্বিপ স্কিমসমূহ যথাযথভাৱে ৰূপায়ণ কৰা আৰু জিলা প্ৰশাসন তথা লাইন ডিপাৰ্টমেণ্টক ৰাজ্য চৰকাৰৰ নীতি পলিচি গাইডলাইন সম্পৰ্কে গাইড কৰা, এইটোৱেই গাৰ্জেন মন্ত্ৰীৰ কাম। আৰু আজি মই বিশ্বনাথ জিলাৰ গাৰ্জেন মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰি